বিশ্ব পৰিৱেশ দিৱসত ত্ৰিবেণী মণ্ডল পৰ্যায়ৰ সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ। ৰামদিয়াত ৯,০০০ গছপুলি বিতৰণ। ত্ৰিবেণী CLFৰ উদ্যোগত বিভিন্ন পঞ্চায়তৰ অধীনস্থ আত্মসহায়ক গোটসমূহৰ মাজত আজি গছপুলি বিতৰণ কৰা হয়। বিশ্বৰ পৰিৱেশ সুচাৰুভাৱে গঢ়ি তোলাৰ বাবে ত্ৰিবেণী CLFৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ মাজত বিভিন্ন প্ৰজাতিৰ গছপুলি বিতৰণ কৰা হয়। ত্ৰিবেণী CLFৰ সভানেত্ৰী কুসুম কলিতা চৌধুৰীৰ নেতৃত্বত ৰামদিয়াত গছপুলি বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। গছপুলি বিতৰণ কৰি ত্ৰিবেণী CLFৰ সভানেত্ৰী কুসুম কলিতা চৌধুৰীয়ে আত্মসহায়ক গোটৰ লোকসকলক গছপুলি ৰোপণ কৰাতে দায়িত্ব শেষ নহয় বুলি উল্লেখ কৰি গছপুলি যাতে সুচল ৰূপত জীয়াই ৰাখি প্ৰকৃতিৰ ভাৰসাম্য অটুট ৰাখিব পাৰে তাৰে প্ৰতি আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান জনায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে NRLMৰ ফালৰ পৰা পঞ্চায়ত আৰু NRLM লগ লাগি গোটেই আত্মসহায়ক গোটবিলাকক গছপুলি প্লেণ্টেশ্যন কৰাৰ এটা জাগৰণ কৰিছে, আন্দোলন কৰিছে, প্লেণ্টেশ্যন ড্ৰাইভ বুলি কয়। আৰু সেইটোৰ কাৰণে গোটেইখিনি দায়িত্ব NRLMক দিছে। মই এটা CLFৰ প্ৰেছিডেণ্ট। আমাৰ CLFৰ 3খন পঞ্চায়তত মানে কি 8,780টা প্লেণ্ট আমাক লাগিব, কাৰণ আমাৰ 5,145 মেম্বাৰ। এজনক দুটাকৈ দিয়াৰ কাৰণে সেইখিনি আমি গৈ দূৰৰ নাৰ্চাৰীৰ পৰা কালেকশ্যন কৰিছোঁ, এতিয়াও আনি আছে। আৰু যিখিনি অনা হৈছে সেইখিনি আমি এতিয়া আজিৰ ভিতৰতে আমি বিতৰণ কৰা শেষ কৰিব লাগিব। কালি এই গছপুলিবিলাক ৰোপণ কৰি আমি ফটো পঠাব লাগিব। আমাৰ জীৱিকা সখীখিনিয়ে ইয়াতে সক্ৰিয় অংশগ্ৰহণ কৰিছে, আমি তেওঁলোকক খালি পৰিচালনাহে কৰিছোঁ। আচলতে এই গছপুলি ৰোপণ কৰা যিটো অভিযান মানে আন্দোলনে বুলি ক'ব লাগিব ভাৰত চৰকাৰ বা অসম চৰকাৰৰ, সেইটো আচলতে বহুত ভাল পদক্ষেপ। এনেকুৱা ধৰণৰ গৰমৰ তাপমাত্ৰা বৰ্তমান বছৰ বছৰ ধৰি বাঢ়ি গৈছে। গতিকে এই যদি গছপুলি প্ৰকৃতি যদি সেউজীয়া কৰি লোৱা নাযায় তেতিয়াহ'লে কিন্তু দেশৰ পৰিস্থিতি পিছৰফালে আৰু বহুত ভয়াৱহ হ'ব। এই পদক্ষেপটো লোৱাৰ কাৰণে দূৰদৰ্শী মনোভাৱ প্ৰকাশ পাইছে অসম তথা ভাৰত চৰকাৰৰ। কি ক'ম মানে মোৰ এটাই আহ্বান, অকল আমি বিলালেই নহ'ব পুলিখিনি। মোৰ এটাই আহ্বান, আমাৰ গোটেই আত্মসহায়ক গোটৰ মহিলাখিনিয়ে যাতে এই পুলিখিনি নি ঘৰত এনেই ৰাখি নথয়। আমাৰ যিটো উদ্দেশ্যতে এই পুলিখিনি বিলোৱা হৈছে তেওঁলোকে যাতে সুকলমে কামখিনি পৰিচালনা কৰি ধুনীয়াকৈ গোটৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰীয়ে প্ৰত্যেকজনকে বিলাই দি ৰোপণ কৰি আমাক তথা চৰকাৰক এই কাৰ্যসূচীটো ভালদৰে ৰূপায়িত কৰাত সহায় কৰে। এই মিডিয়াৰ যোগেদি মোৰ তেওঁলোকলৈকে এইটোৱে কাটৰ আহ্বান। ক'ত কৰা হৈছে এই কাৰ্যসূচীটো আজি আমি খগেন ভৰালী গাঁও পঞ্চায়তৰ পৰা বিতৰণহে কৰা হৈছে। কাইলৈ গোটেই বিতৰণ কৰা হ'ব। তাৰ পৰা নি তেওঁলোকে ঘৰত নিজৰ ঠাইত ৰোপণ কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।